এই করিমগঞ্জ পার্লামেন্টারি কনস্টিটুয়েন্সি রাইজ ওলাই আহিছে, ভোটদান কৰি আছে আৰু মেজৰ পৰ্চন ভোট ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰি আছে। আৰু পাথাৰকান্দিত বেছিকৈ আপোনালোকে দেখি পাব যে পাথাৰকান্দি আৰু বেলেগ পাৰ্টি নাই, ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি ভোট মাইনৰিটি ভোট পায়। কিমান পদ পাব বুলি ভাবে আপুনি? হায়েষ্ট মাইনৰিটি ভোট পাথাৰকান্দিত পাব, সেইটো আমাৰ এটা বিশ্বাস। আপোনালোকৰ যি প্ৰাৰ্থী আছে কিমান ভোট? কণ্টেষ্ট নাই। আপুনি এটা মানে বস্তু আপোনালোকে চাব যে এইবাৰ ফাৰ্ষ্ট টাইম, এইটো আমিও দেখিছোঁ যে হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান, জৈন সব ধৰ্মৰ ৰাইজে বা সব জাতি গোষ্ঠী জনগোষ্ঠীৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত পূৰ্ণ আস্থা ব্যক্ত কৰিছে আৰু এটা বিপুল ভোট পাব কৃপানাথ মালা, সেইটো আমাৰ এটা বিশ্বাস। আনবাৰৰ তুলনাত এইবাৰ দেখা গৈছে যে ভোটিঙৰ পাৰ্চেণ্টেজ যিটো এইটো অলপ হ'লেও আনবাৰৰ তুলনাত অকণমান বাঢ়িছে, বহুত বাঢ়িছে। কাৰণ আপোনালোকে দেখি পাইছে যে এতিয়ালৈকে আমাৰ যিটো কনষ্টিটুৱেঞ্চি অলৰেডি 75% এবাভ কাষ্ট হৈ গ'ল। বা পাথাৰকান্দি আমি সব ঠাইত দেখিছোঁ 70, 75, 76 এনেকুৱা পাৰ্চেণ্টেজ কাষ্ট ভোটিং হৈছে। ৰাইজ ওলাই আহিছে আৰু তেওঁলোকৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত পূৰ্ণ ব্যক্ত কৰিছে। ধন্যবাদ।